আজি কেছটো ল'লা নাই আজি এইখিনি ল'লা নাই আৰু আছে আচলতে তোমালোকে যিটো অবৈধ সুৰাৰ এগেইনষ্টে যিটো মানে আমাৰ অভিযান চলি আছিল বা আৰু আমাৰ মাননীয় আবকাৰী আয়ুক্ত মহোদয়ে যিটো নিৰ্দেশ জাৰি কৰি থৈছিল আৰু ৰিচেণ্টলি আমাৰ দাম অলপমান বাঢ়াৰ কাৰণে বহুতে এইটো সুযোগো লৈছে ভূটান বা অৰুণাচলৰ পৰা আনি ৰিলেবেলিং ৰিবটলিং কৰি মানে সুৰা বিক্ৰী কৰাৰ আমি এটা অভিযোগ পাই আছিলোঁ আৰু সেইমতে আমাৰ গোপন সূত্ৰৰ পৰা খবৰ পাইছিলোঁ গতিকে কালি এটা অভিযান চলাইছিলোঁ আমাৰ চিটকা গাঁও নেপালীপাৰা তাত বিনোদ প্ৰধান নামৰ এজন অভিযুক্ত আমি এৰেষ্ট কৰিছোঁ আৰু তাৰ পৰা আমি যথেষ্ট পৰিমাণে ভূটানী সুৰা যাৰ পৰা তেওঁলোকে অসমৰ লেবেল লগাই বিক্ৰী কৰে পুনৰ হেৰি কৰে বটলিং কৰে তাত তেওঁলোকে ডাঙৰ মানে 750 ml বটল লৈ আহে ইয়াত 180 ml কনভাৰ্ট কৰে সৰুকৈ তাত লেবেল লগাই নতুনকৈ অসমৰ সুৰা হিচাপে বিক্ৰী কৰে যিটো কাৰণে আমাৰ ৰাজহ যথেষ্ট মানে কমি যোৱাৰ আশংকা আছে সেইমতে আমি কালি তেওঁক ধৰিলোঁ আৰু যথেষ্ট পৰিমাণে ভূটানৰ সুৰাও পালোঁ ভুৱা লেবেল আইকনিক ব্লু নাম্বাৰ 1 লাক্সাৰী তাৰপিছত ইম্পিৰিয়েল ব্লু ইত্যাদি লেবেল পালোঁ বহুতখিনি প্ৰায় 2000ৰ বেছি বটল খালী বটলো পালোঁ সেই গোটেইখিনি আমি জব্দ কৰিলোঁ আচলতে আমি এৰেষ্ট কৰিলোঁ এতিয়া সেইখিনিতো মই তেওঁক আমি যিখিনি ইণ্টাৰোগেট কৰিলোঁ যিখিনি তথ্য বাহিৰ কৰিলোঁ কিছুমান খবৰ আছে নিশ্চয়কৈ আমি তাৰ ওপৰত একশ্যন ল'ম এইখিনি আমাৰ চলি আছে এইখিনি যদি মোটামুটি 3 লাখ টকাৰ ওপৰত হ'ব ভূটানৰ পৰা আনে ইয়াতে ৰিলেবেলিং ৰিবটলিং কৰে অসমৰ লেবেল লগায় বিপদত পৰিবও পাৰে কাৰণ তাত যদি আন কিবা বস্তু মিলায় তেতিয়াহ'লে ভূটানৰ সুৰাটো এতিয়া আমাৰ ভাৰতীয় মানমতে কিমান কি হয় মই নাজানো কিন্তু তাত যদি অন্য কিছু পদাৰ্থ মিলায় তাৰপিছত মানে পৰিমাণটো বঢ়াবৰ কাৰণে তেতিয়াহ'লেতো যথেষ্ট চান্স আছে কিবা এনেকুৱা হ'বও পাৰে এতিয়ালৈকেতো চিম্পলি তাত ঢালি লৈ নতুন লেবেল লগোৱা বুলিয়ে কৈ আছে কিন্তু যি প্ৰক্ৰিয়াৰে ঢালে তাতে সোমোৱাই নতুন বটলত সেইটো বিজ্ঞানসন্মত নহয় খুব লেতেৰা পৰিৱেশত গতিকে একো তাত যদি মিহলি নকৰেও তথাপি তাৰ যিহেতু স্বাস্থ্যসন্মত নহয় যিটো কাম কৰি আছে তাৰ পৰা বেমাৰ আজাৰৰ আশংকাটো থাকিবই মানুহৰ স্বাস্থ্যৰ ভাবুকি থাকিবই তাত